Hey, happy student. কি খবৰ পৰীক্ষা একদমই তোমালকে মজাকে দি আছা কাৰ এক্সাম কেনেকুৱা হৈছে কমেন্টত জনাবা আৰু তোমালকৰ 21 ফেব্ৰুৱাৰী তাৰিখে তোমালকৰ মেট্ৰিকৰ তোমালকৰ গণিতৰ পৰীক্ষাটো আছে তোমালকে একদম টেনচন নকৰি মেথছৰ বাবে মই যিখিনি ভিডিও কৰালো এতিয়ালৈকে MCQ হওক বা কমন শৰ্ট হওক লং শৰ্ট যি কোৱেশ্চন কৰালো সেইখিনি ভালকৈ কোনোবাই যদি চোৱা নাই চাই লোৱা তোমালোকক মই কৈ আছো 21 ফেব্ৰুৱাৰী তাৰিখে তোমালোকে 9টা বজাত খালি প্ৰশ্নখন মিলি চাবা এটা কোৱেশ্চন তোমালোকে এই চেনেলত যি কৰাইছো সেইখিনি একদম এক্সাক্ট মই যি ডাটাৰ সহায়ত তোমালোকক যি কৰাইছো সেইখিনি তোমালোকে দেখা পাবা ঠিক আছে বিলিভ কৰি পেলাই গুটিখিনি ভিডিও চাই দিয়া কোনোবাই যদি চোৱা নাই আৰু আমাৰটো আগৰ সাবস্ক্ৰাইবাৰ জুনে ভিডিওটো চাই আছে বা ভিডিওখিনি আগৰ ভিডিওখিনি চাইছে তেওঁলোকেতো গম পাই প্ৰি ফাইনেলত আমাৰ কিমানখিনি কোৱেশ্চন কমন কৰিছে MCQ লগতে এই কেদিনমান হল মই লং কোৱেশ্চনো দি আছো বহুত ইম্পৰ্টেন্ট লং কোৱেশ্চন দি আছো আৰু মোৰ কোৱেশ্চনখিনি তোমালোকে এটা দুটা তোমালোকে ডাইৰেক্ট কিতাপত পাবা আৰু তোমালোকে গম পাইছাই নতুন প্যাটাৰ্ণত যেহেতু কোৱেশ্চনখিনি বনাইছে একদম কিতাপৰ বাহিৰত বহুতখিনি প্ৰশ্ন সুধিছে সো সেই কাৰণে তোমালোকক যি মই তোমালোকক লাগে কিতাপৰ হওক কিতাপৰ বাহিৰত হওক যি কোৱেশ্চন লাগে তোমালোকক মই প্ৰভাইড কৰি আছো লগতে বুজাই দি আছো কিবা যদি বুজি নোপোৱা মোক কমেন্ট কৰিবা আমাৰ WhatsApp চেনেল আছে টেলিগ্ৰাম চেনেল আছে তাতে তোমালোকে জয়েন হৈ পেলাই তোমালোকে ডাউটখিনি তোমালোকে দিব পাৰিবা মই সলভ কৰি দিম ইনষ্টাগ্ৰামত তোমালোকে মেছেজ কৰিব পাৰিবা মোক ডাইৰেক্ট মই নিজেই মেছেজ তোমালোকক ৰিপ্লাই দিও তে সকলোৱে যাতে পৰীক্ষাটো ভাল হয় সেই ভাবি তোমালোকক মই বস্তুখিনি দি আছো তোমালোকে গোটেইখিনি ভিডিও চোৱা লগতে আজি যোনখিনি কোৱেশ্চন মই তোমালোকৰ বাবে আনিছো সেইখিনি কিন্তু কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ইয়াৰ বাহিৰত তোমালোকে প্ৰশ্ন দেখা নোপোৱা কিন্তু ঠিক আছে সম্পূৰ্ণকে ভিডিওটো চোৱা কোৱেশ্চনখিনি কমন পাবাই লগতে উইথ কনসেপ্ট তোমালোকক দি দিম একদম মাথাত তোমালোকৰ সোমাই দিম তোমালোকে বুজিয়ে পাবা একেবাৰে ঠিক আছে অলপ ব্যাকগ্ৰাউণ্ড নয়েজ আহি আছে তোমালোকৰ কাৰণে মই মানে এইখিনি সোনকালে যেহেতু ভিডিওখিনি আপলোড কৰিব লগা হৈ আছে সেইটো কাৰণে এডিটিং কৰিবলৈ অলপ অসুবিধা পাই আছো তোমালোকে হেতু এডজাস্ট কৰিবা ঠিক আছে সো আজিৰ প্ৰশ্নখিনি চোৱা আৰু আগৰ ভিডিওখিনি তোমালোকে ডেসক্ৰিপচনত তোমালোকে লিংক পাই যাবা গোটেইকিটা তোমালোকে ধুনিয়াকে চাই লোৱা তোমালোকে একদম ধুনিয়াকে পৰীক্ষা বহুত ধুনিয়া মেথছৰ পৰীক্ষা হ'ব একদম টেনচন নকৰিবা একদম ধুনিয়াকে পৰীক্ষাটো দি থাকা মই আছো সকলোৰে লগতে যি ৰিজাল্ট হওক আমি সকলোৱে একসেপ্ট কৰিম ঠিক আছে টেনচন কৰিব নালাগে অংকৰ কাৰণে গোটেইখিনি তোমালোকে পাই যাবা 80 to 90% কমন তোমালোকে এই চেনেলৰ পৰা পাই যাবা কিন্তু ঠিক আছে আজি একদম বহুত বেছিকে অকনমান কৈছো তোমালোকে একদম ভাবিব বেলেগ একো ভাবিব নালাগে তোমালোকে চাই যোৱা বস্তুখিনি একদম ধুনিয়াকে মই বুজাই দি আছো ঠিক আছে সো চোৱা কি কোৱেশ্চন দি আছো সো ফাৰ্স্ট কোৱেশ্চনটো চোৱা ত্ৰিকোণমিতিৰ এনেকুৱা কোৱেশ্চন তোমালোকে দেখা পাবা এই বছৰ মই কেইটামান কোৱেশ্চন আগতো কৰাইছো চাবা কিনো হা কিনো চাবা এইখিনিও চোৱা এইখিনিৰ ভিতৰতে তোমালোকে ত্ৰিকোণমিতিৰ কোৱেশ্চন পাবা সো কি কৈছে মানুনে উলিয়াব দিছে এটো 2 মাৰ্কছৰ কোৱেশ্চন থাকিব তোমালোকৰ 2 sec square theta plus 3 cosec square theta minus 2 sin theta cos theta ঠিক আছে তোমালোকে চাবা 2 মাৰ্কছৰ কোৱেশ্চন খিনি অলপ বেছিকে পাবা ঠিক আছে চাই যোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে কিন্তু দেখা পাবা যদি থিটাৰ মানটো আমাক 45 ডিগ্ৰী বুলি ধৰিব দিছে দেই মনোযোগ দিবা একদম ধুনিয়াকে বুজাই দিম ধুনিয়াকে চোৱা 2 এ বহালো যেহেতু মানহে ওলাব দিছে 2 এ বহালো sec square theta থিটাৰ জায়গাত মই 45 ডিগ্ৰী বহাই দিম থিটাৰ মানটো দি দিছে নহয় জানো তে 45 ডিগ্ৰী বহাই দিম প্লাস 3 বহালো cosec square theta থিটাৰ মান আকৌ মই 45 ডিগ্ৰী বহাই দিও minus 2 sin theta মানে sin 45 ডিগ্ৰী হৈ যাব হয়নে নাই থিটাৰ মানটো বহাইছো আৰু পূৰণ হৈ থাকিব এইকিটাৰ মাজত cos theta মানে cos 45 ডিগ্ৰী কথাটো বুজি পালা একদম সিম্পল আছিল দেই তাৰ পিছত 2 sec square 45 ডিগ্ৰী ঠিক আছে এতিয়া sec 45 ৰ মান কিমান সকলোৱে জানা থাকে নহয় জানো যে √2 হ'ব হয়নে যেহেতু স্কয়াৰ আছে sec স্কয়াৰ নহয় জানো তো স্কয়াৰটো দিব লাগিব প্লাস 3 cos 45 ডিগ্ৰীও আমাৰ কিমান হয় √2 এ হয় তাৰ স্কয়াৰটো কৰিব লাগিব কাৰণ স্কয়াৰটো আছে নহয় জানো মাইনাস আচ্ছা 2 to 2 এ থাকিল sin 45 ডিগ্ৰী লগত 2 কি হৈছে পূৰণ হৈ আছে সেইকাৰণে পূৰণ চিহ্নডাল দিলো sin 45 ডিগ্ৰী সকলোৱে জানে 1/√2 পূৰণ cos 45 ডিগ্ৰী হৈ যাব সেম 1/√2 এ হৈ যাব নহয় জানো
এতিয়া চোৱা এই ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল গল ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল গল সো হৈ যাব 2 পূৰণ ইয়াতে ৰৈ যাব 2 প্লাস 3 পূৰণ ইয়াতে ৰৈ যাব 2 নহয় জানো মাইনাস এতিয়া চোৱা মই যদি কি কৰো চোৱা 2 ৰ লগত এই 1 টো পূৰণ কৰো আকৌ 1 টো আছে মানে ওপৰত 2 এ হৈ যাব হয়নে 2 টো ওপৰৰ সংখ্যা নহয় জানো এই 1 আৰু 1 ৰ লগত সিধা সিধিকে মই পূৰণ কৰিলো আৰু সো 2 টো 2 এ থাকিব ৰুট 2 আৰু ৰুট 2 পূৰণ কৰিলে সকলোৱে জানা 2 এ হৈ যাব হয়নে নাই ৰুট 2 আৰু ৰুট 2 পূৰণ কৰিলে আমাৰ কি হৈ যাব 2 এ হৈ যাব হয়নে নাই হিকানে মই বহালো এটা 2 2 কেনসেল যাবগৈ মানে 1 হৈ যাব ইয়াতে এতিয়া চোৱা 2 দুগুণে 4 প্লাস 3 দুগুণে 6 আৰু এখিনি মাইনাস 1 এটা আছে সো হৈ যাব 4 এ 6 10 মাইনাস 1 ইকুৱেল টু হৈ যাব 10 ৰ পৰা 1 গলে সকলোৱে জানা 9 হৈ যাব তে আমাৰ ইয়াৰ মানটো আমি উলিয়াই দিলো খুব ধুনিয়াকৈ উলাই দিলো কোনোবাই বুজি নাপালে মোক খুদিবা ঠিক আছে সো নেক্সট কোৱেশ্চন টু চোৱা খুব ইজি হয় নেক্সট কোৱেশ্চন টু তোমালকে নেক্সট কোৱেশ্চন তো মই ত্ৰিভুজ চ্যাপ্টাৰ 2 পৰা লৈছো আৰু হেতু খুব ইম্পৰ্টেন্ট মনোযোগেৰে চাই যাবা তে এইটো কোৱেশ্চন কেনেকৈ পালা তোমালকে জনাবা কিন্তু হা চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো মই কৈছিলো যে ত্ৰিভুজ চ্যাপ্টাৰটো পালৈছো এই ত্ৰিভুজৰ চ্যাপ্টাৰটোৰ পৰা এই কোৱেশ্চনটো অকনমান এটা কোৱেশ্চন আছে ত্ৰিভুজৰ চ্যাপ্টাৰৰ এনেকুৱা কোৱেশ্চন এটা আছে সিমিলাৰিটিজ এনেকুৱা কোৱেশ্চন এটা দেই কিন্তু হেতু কোৱেশ্চন আৰু এইটো কোৱেশ্চন অকনমান বেলেগ কিন্তু দেই কিন্তু যেহেতু দেখি যায় তোমালোকে যে যেটো কোৱেশ্চন তোমালোকৰ কিতাপত তাৰ ৰিলেটেড কোৱেশ্চন কিন্তু খুদিছে তে অংকটো এনেকুৱা কৰিব তোমালোকে চাই যোৱা এইটো কোৱেশ্চন খুব ইম্পৰ্টেন্ট মনোযোগ দিবা ত্ৰিভুজ PQRত PR N এটা বিন্দু নহয় জানো যত QN পাৰপেন্ডিকুলাৰ PR যদি PN into NR equal to QN square তেন্তে প্ৰমাণ কৰে যে এংগেল PQR 90 ডিগ্ৰী সো মানে আমাৰ ত্ৰিভুজ PQR ৰ কথা কৈছে ধৰি লোৱা এইটো এটা ত্ৰিভুজ ঠিক আছে মনোযোগ দিবা বুজি পাবা সব বুজাই দিম মই ধুনিয়াকে এটো P এটো Q এটো R যেহেতু PQR আমাক 90 ডিগ্ৰী বনাব দিছে তে মই Q কোনটো মই 90 ডিগ্ৰী আগতীয়াকে মই বনাই লৈছো দেই মনোযোগ দিবা PR ত N এটা বিন্দু মানে PR ত N এটা বিন্দু এইটো এটা N বিন্দু দেই যত QN পাৰপেন্ডিকুলাৰ PR QN পাৰপেন্ডিকুলাৰ ৰাখিছে PR ৰ ওপৰত নহয় জানো তেতিয়া হলে এইপিনেও 90 ডিগ্ৰী হৈ গল আকৌ এইপিনেও 90 ডিগ্ৰী হৈ গল কথাটো বুজি পাইছা আমাক কৈছে PN পূৰণ NR সমান সমান QN স্কয়াৰ ঠিক আছে গিভেন কি কি দিয়া আছে মই লিখি লওঁ গিভেন আমাক কি কৈছে QN পাৰপেন্ডিকুলাৰ কি বুলি কৈছে PR বুজি পাইছা এইটো তাৰ পিছত আমাক কি কৈছে এই বস্তুটো দি দিছে এই বস্তুটো হয় না কি দিছে যে PN পূৰণ NR সমান সমান QN স্কয়াৰ এতিয়া চোৱাচোন ইয়াতে তো QN স্কয়াৰ আছে মানে কি QN দুটা আছে নহয় জানো এতিয়া PN টো যদি মই এপিনে ৰাখি দিও QN এপিনে দুটা পূৰণ হৈ আছে এপিনে আনিলে হৰণ হৈ যাব QN এটা এপিনে ৰৈ গল সমান সমান এপিনে কি হৈ যাব QN আগৰ পৰা এটা আছে কিন্তু NR টো এপিনে লিখা নাই মানে এপিনে আহিলে কি পূৰণ আছিল এপিনে আহিলে হৰণ কৰিব নহয় জানো বুজি পাইছা এইটো মই 1 নম্বৰ সমীকৰণ দিছো হা এতিয়া মই কি কৰো মই এই দুটা ত্ৰিভুজ লম ঠিক আছে এই দুটা ত্ৰিভুজ চোৱা এতেকে ত্ৰিভুজ PQN আৰু ত্ৰিভুজ কি লম QNR বা লব পাৰা QNR ঠিক আছে এই দুটা ত্ৰিভুজ লম এই দুটা ত্ৰিভুজৰ আমি এই কোণটো 90 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী কাৰণ ওপৰৰ ত্ৰিভুজটো এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী নহয় জানো সো এতিয়া কি লিখিব পাৰো এংগেল QNP বা PNQ সমান সমান QNR এই দুটা কি হৈ যাব 90 ডিগ্ৰী কাৰণে দুয়োটাও কি হৈছে সমান আৰু 90 ডিগ্ৰী কিয় হৈছে গম পাইছা নহয় লম্ব কাৰণে পাৰপেন্ডিকুলাৰ কাৰণে এই ইয়াতে দুয়োটা সাইডতে 90 ডিগ্ৰী হৈছে নহয় জানো এতিয়া চাবা এতিয়া এই দুটা ত্ৰিভুজৰ আকৌ এইটো চোৱাচোন PN ডিভাইডেড বাই QN এইটো দেখা পাইছা আকৌ QN ডিভাইডেড বাই NR দেখা পাইছা সো এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান নহয় জানো হেতুৱে দিছে আমাৰ কি দিছে PN ডিভাইডেড বাই QN সমান সমান
কিউ এন এন আৰ নহয় জানো এতিয়া আমাৰ এইটো উপবাদ্য আছিলে নহয় উপবাদ্য কিহত আছিলে উপবাদ্য আমাৰ কিমানত আছিলে উপবাদ্য আমাৰ এইটো আছিলে মই তোমালোকক কৈ দিছো তোমালোকে উপবাদ্যটো চাবা লাগিলে পেজ নাম্বাৰ সহ মই কৈ দিছো তোমালোকৰ উপবাদ্য 6.5172 পেজ নাম্বাৰত চাবা কি কৈছিলে ইয়াতে যে যদি এটা ত্ৰিভুজৰ এই পি কিউ আৰ ত্ৰিভুজটোৰ কথা কৈ আছে দেই এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় ঠিক আছে সেই কোণ কেইটা গঠন কৰা বাহু কেইটা সমানুপাতিক আৰু তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব যদি এটা কোণ আনটো কোণৰ লগত যদি সমান হয় এই দুটা ত্ৰিভুজৰ কথা কৈছে এইটো কোণৰ লগত এইটো কোণ যদি সমান হয় আৰু সেই কোণ কেইটা এইটো কোণ আৰু এইটো কোণৰ কথা কৈছে সেই কোণ কেইটা গঠন কৰা বাহু কেইটা কি হ'ব এইটো কোণ কিহে গঠন কৰিছে এইটো বাহু আৰু এইটো বাহু নহয় জানো আকৌ এইটো কোণ কিহে গঠন কৰিছে কিহে কোনটো বাহুৱে গঠন কৰিছে এইটো বাহু আকৌ এইটো বাহু সেই বাহুৰ অনুপাতিক সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে এই দুটা ত্ৰিভুজ আমি কি বুলি ক'ব পাৰো সদৃশ বুলি ক'ব পাৰো বাহু কোণ বাহু হিচাপে আমি সদৃশ বুলি ক'ব পাৰো নে নাই কোৱাচোন সো উপবাদ্য মতে আমি কম আৰু এই উপবাদ্যটো খুব ইম্পৰ্টেন্ট তোমালোকক মই কৰাইছো কমন শটত তোমালোকে চাবা খুব ইম্পৰ্টেন্ট এটো প্ৰুফ আহি যাব পাৰে সো পি কিউ এন তোমালোকে পেজ নাম্বাৰ কৈছো নহয় 172 পেজৰ 6.5 উপবাদ্য খুব ইম্পৰ্টেন্ট চাবা সো এই দুটা ত্ৰিভুজ কি হৈ যাব সদৃশ হৈ যাব ত্ৰিভুজ পি কিউ এন ত্ৰিভুজ কিউ এন আৰ এই দুটা ত্ৰিভুজ তোমালোকৰ সদৃশ হ'ব কি শৰ্ত মতে বাহু কোণ বাহু কাৰণ বাহু দুটা আছে কোণ এটা আছে তো এস এ এস স্বীকাৰ্য মতে নহয় জানো সো এতিয়া যদি দুটা ত্ৰিভুজ যদি সদৃশ হয় সো দুটা ত্ৰিভুজ যদি সদৃশ হয় তোমালোকে 6.4 উপবাদ্যত তোমালোকে দেখা পাবা কি কৈছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাক সমানুপাতিক তেন্তে হিহত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু ত্ৰিভুজ দুটা সদৃশ যদি ত্ৰিভুজ দুটা যদি সদৃশ হয় তে তাৰ অনুৰূপ কোণবোৰ সমান হ'ব 6.4 ত এটো কৈ দিছে ঠিক আছে অনুৰূপ কোণবোৰ সমান হ'ব এতিয়া চোৱা এই দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক হ'ব এইটো কোণ সমান এইটো কোণ হ'ব কাৰণ এই দুটা কোণ আমাৰ কি হৈছে অনুৰূপ কোণ তেতিয়াহ'লে আমি লিখিম যে এংগেল এই কোণটো মই কেনেকৈ লিখো পি কিউ এন সমান হৈ যাব এই কোণটো কেনেকৈ লিখো কিউ আৰ এন ঠিক আছে এতিয়া এইটোক মই 1 নম্বৰ সমীকৰণ বুলি দি দিছো লগতে অনুৰূপ কোণবোৰ সমান যে এই দুটাইটো নহব নহয় আকো আৰু আছে তেতিয়াহ'লে এই কোণটো সমান এই কোণটো হ'ব এই কোণটো সমান এইটো কোণ অনুৰূপ কোণবোৰ সমান নহয় জানো সো এতিয়া আমি এই কোণটো আমি কেনেকৈ লিখো কিউ এন কিউ আৰ সমান এই কোণটো মই কেনেকৈ লিখিম কিউ পি আৰ এন বুলি ক'লেও হ'ব কিউ পি আৰ বুলি কৈছো আৰু কিউ পি আৰ ঠিক আছে কিউ আৰ এন আচ্ছা ইয়াতে কিউ আৰ এন সেই কিউ আৰ পি বুলিও তুমি ক'ব পাৰা কোণৰ ক্ষেত্ৰত এই কোণটো বুজাবলৈ তুমি কিউ আৰ এনো ক'ব পাৰা কিউ আৰ পি বুলিও ক'ব পাৰা মই কিউ আৰ পি বুলিয়ে দিছো বাৰু হা পিছতকে বুজি পাবা কিয় কৈছিলো এইটো 2 নম্বৰ সমীকৰণ ঠিক আছে অকণমান ইয়াতে চাই দিয়া হৈ গ'ল আৰু হা হৈ গ'ল চাই লোৱা চোৱা এতিয়া এই দুটা সমীকৰণ যদি মই যোগ কৰি দিওঁ মানে 1 + 2 আচ্ছা ইয়াতে 1 নম্বৰ দিছিলে নহয় জানো সো এইটো তুমি 2 নম্বৰ দি দিবা এইটো তুমি 3 নম্বৰ দিবা দেই 3 নম্বৰ দিলো সো এতিয়া কি কৰিম 2 আৰু 3 নম্বৰ সমীকৰণ যোগ কৰি 2 + 3 কৰি পাও সো এই দুটা যদি যোগ কৰি দিও সমান চিনৰ বাও সাইডৰখিনি বাও সাইডৰ লগত যোগ কৰিব লাগিব সো এইটো কি আছে PQN এংগেল PQN প্লাস NQR সমান হৈ যাব QRP প্লাস আৰু এইপিনে কি হৈ যাব QPR বুজি পাইছা সো
সো চোৱা এতিয়া PQN মানে এই কোণটো বুজাই আছে বুজিব চেষ্টা কৰিবা PQN মানে এই কোণটো হয়নে আকৌ NQR এই কোণটো এই দুটা যোগ কৰিলে এই গোটেইটো সম্পূৰ্ণটো নহব জানো PQR তো আমি লিখি দিব পাৰো এই গোটেইকেইটা যোগ কৰি PQR হৈ গল আৰু সমান চিহ্ন ইপিনে কি আছে QRP প্লাস QPR এইটো এনেকৈ থাকক এইটো মই 4 নম্বৰ সমীকৰণ দিছো হ'ব এতিয়া যদি সো হ্যাঁ এতেকে ত্ৰিভুজ PQR ত গোটেই ত্ৰিভুজটো আৰু হা PQR তে ত্ৰিভুজৰ তিনিটা অন্তকোণ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তেতিয়াহলে এই P কোণ এই সম্পূৰ্ণ Q কোণ R কোণ মানে P কোণ প্লাস Q কোণ আচ্ছা এনেকৈ নেলিখো কেনেকৈ লিখিম চোৱা P কোণটো আমি কেনেকৈ লিখিম QPR প্লাস তাৰ পিছত এইটো কোণ কেনেকৈ লিখো QRP প্লাস এই কোণটো কেনেকৈ লিখিম PQR সমান সমান কিমান হৈ যাব 180 ডিগ্ৰী হ'ব তোমালোকে গমেই পাইছা 180 ডিগ্ৰী কি হ'ব আচ্ছা চোৱা এতিয়া QRP প্লাস QPR এই কিটা যোগ কৰিলে আমি সমান সমান কি পাম PQR পাম সো এংগেল PQR প্লাস ইপিনে আৰু এটা PQR আছে সমান সমান 180 ডিগ্ৰী সো আৰু অকনমান চাই দিয়া হৈ গল আৰু সো এটো কি কৰিলে কি হ'ব চোৱা সো টুৱাইস PQR হৈ যাব সমান সমান 180 ডিগ্ৰী আৰু গম পাইছা দুইটো ইপিনে গুছি গলে হৰণ হৈ যাব 90 ডিগ্ৰী হৈ যাব হেপিনে সো এংগেল PQR হৈ যাব তোমাৰ 90 ডিগ্ৰী হৈছে সো এটো আমাক প্ৰুফ কৰিব দিছিলে 3 মাৰ্কছৰ এইটো কোৱেশ্চন খুব ধুনিয়াকৈ তোমালোকক মই বুজাই দিলো যদি বুজি নাপাবও পাৰা কেতিয়াবা হয়নে স্ক্ৰিনশ্বট লৈ লোৱা ধুনিয়াকৈ মই আতৰি দিছো অকনমান ঠিক আছে যদি বুজি নোপোৱা মোক কমেন্টত জনাবা মই কালি বুজাই দিম ধুনিয়াকৈ ঠিক আছে বা মোক মেসেজ কৰি দিলে তোমালোকে জনাবা মই বুজাই দিম ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আৰু ইম্পৰ্টেন্ট ঠিক আছে এনেকৈ কোৱেশ্চন তোমালোকে দেখা পাবা চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো পৃষ্ঠকালি আৰু আয়তনৰ পৰা দিছে খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এই প্ৰশ্নটো তোমালোকে দেখা পাবা 21 তাৰিখে তোমালোকে দেখা পাবা ঠিক আছে চাই যোৱা কি কোৱেশ্চন দিছে চিত্ৰত দেখুৱাৰ দৰে এটা গোটা বেলনৰ এইটো আমাৰ বেলনটো হা ঠিক আছে অকনমান ইমেজিন কৰিবা এইবোৰ কোৱেশ্চনত তোমালোকে অকনমান ছবিটো ইমেজিন কৰিবা ঠিক আছে সে এইটো এটা আমাৰ কি হৈছে বেলন বেলনৰ পৰা দুয়োটা মূৰৰ পৰা এটা বেলনৰ এটা ওপৰ পিনে বেলনৰ মুখ আৰু এটা তল পিনে বেলনৰ মুখ থাকে নহয় জানো বেলন মানে কি চুঙা তোমালোকৰ ঘৰত যদি চৌকা আছে চৌকাৰ চুঙাটো তোমালোকৰ এটা ওপৰ পিনে থাকিব মুখ আৰু এটা তল পিনে মুখ থাকিব আচ্ছা এই যে মুখটো যে থাকিব হেতু কি আকাৰৰ বৃত্ত আকাৰৰ নহয় জানো ঠিক আছে চোৱা অৰ্ধগোলক আকৃতিৰ কাটি এটা কাঠৰ বস্তু বনোৱা হ'ল আচ্ছা তোমালোকে ইমেজিন কৰিবা হা যে এটা এটো বেলন নহয় জানো এই বেলনটোৰ পৰা ধৰি লোৱা মই এটা অৰ্ধগোলক এনেকুৱা ভিতৰ পিনে বনাইছো মানে ধৰি লোৱা এনেকৈ বাটি নিচিনা এটা মই বনালো ক'ত বনালো এই বেলনটোৰে ভিতৰত কথাটো বুজিব পাৰিছানে এইটো বেলন নহয় জানো এইটো বেলন হা এই বেলনটো এই ভিতৰ পিনে এনেকুৱা কাটি মই কি বনালো বাটি নিচিনা বা অৰ্ধগোলক আকাৰ দিলো ঠিক আছে অৰ্ধগোলক আকাৰ দিলো ঠিক তেনেদৰে এইটোক মই যদি উল্টাই পেলাই আকৌ সেম মই কি কৰিলো আৰু এটা এনেকুৱা বাটি নিচিনা বনালো বুজি পাইছা যাতে আমি কি কৰিব পাৰো ধৰি লোৱা মই এনেক সিধাকে ৰাখিবলৈ ইয়াত কিবা এটা ৰাখিলো আকৌ ধৰিলে এইটো ধুই পেলাই ধৰিলা লেতেৰা হ'ল ধৰিলা আৰু এটা হেই তল পিনে ঘূৰাই পেলাই মই হেই তাতু ৰাখিব পাৰা যায় দেখা পাইছেনে মানে সেই যোনটো বেলন আছে বা যোনটো চুঙা আছে তাক এনেকুৱাকে বনাইছো যে ওপৰ পিনেও বাটি নিচিনা আছে বা অৰ্ধগোলক নিচিনা আছে আৰু তল পিনেও অৰ্ধগোলক নিচিনা আছে দেই বুজিব চেষ্টা কৰিবা এতিয়া যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ মানে এইখিনিৰ পৰা এইখিনিলৈকে কিমান ওখটো 10 সেন্টিমিটাৰ
ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ ভূমিৰ ব্যাসাৰ্ধ কোনটো চোৱা ভূমিৰ ব্যাসাৰ্ধ হ'ব এই জায়গাটোৰ পৰা এই জায়গাটোলৈকে সে হেতু হ'ব 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বুলি কৈছে সেইকাৰণে আধা অংশ ল'ব লাগিব আমি ব্যাসাৰ্ধ ব্যাস বুলি ক'লে তোমালোকক পৰীক্ষা দি দিব পাৰে যে ভূমি ব্যাস 7 সেন্টিমিটাৰ তে 7 ৰ আধা কিমান 3.5 প্ৰশ্ন এইটোৱে দিব কিন্তু তোমালোকক অকণমান ঘূৰাই দি দিব পাৰে যে ব্যাস দি দিছো মই তোমালোকক কাৰণ প্ৰশ্নটো ভালকৈ পঢ়িবা যে ব্যাস দিলে আমি ব্যাসাৰ্ধটো ওলাই ল'ব লাগিব সো ব্যাসাৰ্ধ আমাক 3.5 সেন্টিমিটাৰ কৈছে সেইকাৰণে অৰ্ধ অংশ মানে এই জায়গাখন আমাৰ হৈ যাব 3.5 বুজি পাইছা বস্তুটোৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি মানে কি সেই বস্তুটো তুমি যে বনাইছিলা যে এটা ওপৰ পিনে অৰ্ধগোলক আছে এটা তল পিনে অৰ্ধগোলক আছে বেলনটো হেতু যদি তুমি ধৰি লোৱা সেই বস্তুটো তুমি ধৰিলা পানীত হুমাই দিলা এবাল্টিং পানীত সেই বস্তুটো তুমি হুমাই দিলা এতি হুমাই দিয়াৰ পিছত তুমি নিজে অনুমান কৰাচোন ক'ত পানী লাগিব বেলনটোৰ চাৰিওপিনে লাগিব লগতে এই ওপৰ পিনে থকা বাটিটো তাত পানী থাকিব আকৌ তল পিনে থকা এই যে যোনটো তুমি অৰ্ধগোলক আৰু এটা বনাইছিলা নহয় তল পিনে হেতুটো পানী লাগিব য'ত পানী লাগিব সেই গোটেই জায়গাখিনি যদি মই কালি উলিয়াই দিম সেইটোৱে হৈছে এই বস্তুটোৰ গোটেই যোনটো আমি বস্তুটো বনাইছো তাৰ মুঠ পৃষ্ঠকালি উলাই দিছো কেনেকৈ উলাম চোৱা সলিউশন given বেলনৰ উচ্চতা যাক আমি এইচৰে বুজি পাম হেতু হ'ব 10 সেন্টিমিটাৰ আছে চোৱা এই 10 সেন্টিমিটাৰ আছে ঠিক আছে ভূমি ব্যাসাৰ্ধ কিমান দিছে ইয়াতে ভূমি ব্যাসাৰ্ধ আমাক ইয়াতে দিছে যাক আমি আৰেৰে বুজি পাম হেতু আছে 3.5 সেন্টিমিটাৰ এতিয়া তুমি নিজেই কোৱাচোন মুঠ পৃষ্ঠকালি উলাবলৈ মই কি কৰিব লাগিব মই কি কৰো এই বেলনটোৰ বক্ৰ জায়গাখিনি য'ত তুমি এই সিলিন্ডাৰটো দেখা পাইছানে মানে এই জায়গাটোত বক্ৰ জায়গাটোত পানী লাগিব বা এইটো ধৰিলা বেলন এই জায়গাটোত পানী লাগিব হয়নে তে মুঠ পৃষ্ঠকালি উলাবলৈ কি কৰিম চোৱা মুঠ পৃষ্ঠকালি উলাম মুঠ পৃষ্ঠকালি সমান কি কৰিবা প্ৰথম সেই বেলনটোৰ বক্ৰ পৃষ্ঠকালি এই বেলন যে আছে নহয় এইটো বেলনত পানী লাগিব না এই চাৰিওফালটোত লাগিব পানী সেই চাৰিওফালটোত পানী লাগিবলৈ মই কি কৰিব লাগিব বেলনৰ বক্ৰ পৃষ্ঠখনৰ কালি তে বেলনৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো কি বাৰু 2πr(h) সকলোৱে জানা প্লাস দুটা অৰ্ধগোলক আছে দুটা অৰ্ধগোলক এইটো ধৰি লোৱা অৰ্ধগোলক এইটো এনেকা অৰ্ধগোলকৰ এই জায়গাখিনি বক্ৰ জায়গাখিনি পানী লাগিব তে অৰ্ধগোলকৰ মই দুটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি উলাব লাগিব সো দুটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কেনেকৈ লিখিম চোৱা এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কিমান 2πr² দুটা দিছে তো দুটা মই লিখিম দুটা 2πr² বুজি পাইছা যদি এটাৰ যদি 2πr² হয় দুটাৰ কিমান হ'ব দুবাৰকে লিখিছো মই কেন 2πr² দুবাৰকে লিখিছো এতিয়া মই যদি 2π দেখা পাইছা r যদি মই কমন লৈ লও 2πr এতিয়া চোৱা ইয়াতে 2πr যদি ৰাখি দিও ইয়াতে ৰৈ যাব h প্লাস ইয়াতে যদি 2πr যদি ৰাখি দিও ইয়াতে ৰৈ যাব r দুটা আছিল এটাহে ইয়াতে কমন আনিছো আৰু এটা ৰৈ যাব প্লাস ইয়াতেও 2πr r দুটা আছে আৰু এটা আনিছো কাৰণে আৰু এটা r ৰৈ যাব ঠিক আছে বুজি পাইছো তাৰ পিছত 2 ৰ জায়গা 2 এ বহালো পাইৰ মান সকলো জানা 22/7 r আমাৰ কিমান 3.5 বহাই দিম h আমাৰ কিমান 10 প্লাস r আমাৰ কিমান r আছে 3.5 প্লাস 3.5 বুজি পাইছা ঠিক আছে এতিয়া 7 এৰে যদি 3.5 ক যদি কটাকটি কৰি 7 5 গুণ 35 কিন্তু 3.5 আছে নাই 7 5 গুণ 35 কিন্তু 3.5 আছে এখানে 0.5 হ'ব 7 5 গুণ 35 এখানে ঠিক আছে এটা মনত ৰাখিবা 2 আৰু 22 পূৰণ কৰিলে কিমান 44 যদি যি কোনো সংখ্যাৰ লগত যদি 0.5 পূৰণ কৰো আধা হৈ যায় তেতিয়ালে 2 পূৰণ 22 কিমান 44 ৰ লগত যদি তুমি 0.5 টো যদি পূৰণ কৰি আনি 44 ৰ আধা কিমান 22
ইয়াতে 22 হৈ যাব দেই কথাটো একদম সিম্পল মনত ৰাখিবা যিকোনো সংখ্যাৰ লগত তুমি যদি 0.5 যদি পূৰণ কৰা আধা হৈ যায় সেই সংখ্যাটো সেম 2 ৰ লগত 22 পূৰণ কৰিলে 44 বা 44 44 ৰ লগত 0.5 টো পূৰণ কৰিবই লাগিব আকৌ 22 হৈ যায় বুজি পাইছা ঠিক আছে এতিয়া চোৱা 10 সেইটো বাদ দিয়া 3.5 প্লাস কৰিলে কিমান 7 3.5 টকা 3.5 টকা 7 টকা সেই 7 আৰু 10 17 এতিয়া পূৰণ কৰি দিয়া কিমান হ'ব 22 17 পূৰণ কৰিলে কিমান হ'ব 7 দুগুণে 14 1 কলি 2 গুণ 2 3 হয়নে আকৌ ইপিনে 4 3 4 এটো হৈ যাব 7 3 374 এককটো হৈ যাব আমাৰ সেন্টিমিটাৰ পৃষ্ঠ কালি ওলাইছো কাৰণে স্কয়াৰ বুজি পাইছা স্ক্ৰিনশ্বট মাৰি লোৱা ধুনীয়াকৈ এটো কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন এই ধৰণৰ কোৱেশ্চন তোমালোকৰ 4 বা 5 মাৰ্কৰ দিব ঠিক আছে তাতকে বেছি নিদিয়ে তে এইখিনি কোৱেশ্চনৰ লগতে আৰু কিছুমান কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন তোমালোকে অহাকালি পাবা আৰু তাৰ বাবে তোমালোকে যদি কোনোবাই যদি নতুন চাই আছে সাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়াহে নতুন ভিডিও আহিব হেতু তোমালোকে যেতিয়াই মই দিম আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাবা তে হেতু কাৰণে সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যদি বুজি পাই আছা কবা কমেন্টত জনাই দিবা যে বুজি পাইছো বা বুজি পোৱা নাই যদিও কবা বুজি পোৱা নাই তেতিয়া মই নেক্সটত মই আকৌ এবাৰ বুজাই দিব পাৰিম ঠিক আছে এতিয়া আজি এইটো ভিডিওত মই ইমানখিনি ৰাখা নাই কাৰণ পৰীক্ষাৰ পৰা ময়ো আহিলো মানে অলপ ডিউটি আছিল পৰীক্ষাৰ হেতু কাৰণে বেছিকৈ মই দিব পৰা নাই কিন্তু কালি বহুত কেইটামান মই কোৱেশ্চন তোমালোকক মই দিম তোমালোকে সকলো ৰেডি হৈ থাকিবা কালি কিন্তু বহুত একদম মহা মেৰাথন ক্লাছ একদম হ'ব তোমালোকৰ কাৰণে বহুত বেছিকৈ মই কিছুমান প্লেনিং কৰি ৰাখিছো আজি ৰাতি কোৱেশ্চন পুৰা ধুনীয়াকৈ মই সেট কৰিম তাৰ পিছত তোমালোকে কালি কিন্তু ভিডিওখিনি মিছ নকৰিবা কিন্তু কালি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক দিম ঠিক আছে সেইখিনি যদি মিছ কৰা কিন্তু বহুত ডাঙৰ বস্তু তোমালোকে মিছ কৰি দিবা ঠিক আছে সেইখিনি চাবলৈ তোমালোকে কিন্তু যদি জুনে চাই আছা নতুনকৈ সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত কিন্তু শ্বেয়াৰ কৰিব লাগিব যদি শ্বেয়াৰ যদি নকৰা কিন্তু মই নবনাম ঠিক আছে শ্বেয়াৰ কৰিব লাগিব ঠিক আছে এতিয়া আজি ভিডিওত মই এইখিনিয়ে ৰাখিলো যদি ভাল পালা লাইক এটা কৰি দিবা ঠিক আছে সো যোনটো নেক্সট ভিডিও আহিব তাৰ কাৰণে তোমালোকে ওয়েট কৰি থাকা আৰু মই বাৰে বাৰে কৈছো এমসিকিউ বহুত ষ্টুডেন্টে কিন্তু সেই আগৰ এমসিকিউ খিনি চোৱা নাই চাইও সেইখিনিৰ পৰা তোমালোকৰ মই কৈছো 40 প্লাস তোমালোকৰ কোৱেশ্চন তাৰ পৰাই আহিব কিন্তু এমসিকিউ যি কৰালো মই বেছি ভিডিও নাই তোমালোকে ভালকৈ সেইখিনি চাই লোৱা বাস তোমালোকে আৰু একো নাচালিও হৈ যাব ঠিক আছে সো আজিলৈ মই এইখিনি কৈয়ে মই বিদায় লৈছো